নৱপ্ৰজন্মৰ মাজত ফল ফুলৰ গছৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ প্ৰয়াস গহপুৰৰ এজন ব্যক্তি জৈৱিক প্ৰসাৰ আৰু নৱপ্ৰজন্মৰ মাজত আসলতে ফল ফুলৰ প্ৰতি এটা উল্লাস আহিবৰ কাৰণে বনালৈ সেউজ প্ৰকল্পৰ আৰম্ভ কৰা হৈছিল ব্যক্তিজনে আৰম্ভ কৰিলে এটা সেউজ প্ৰকল্প প্ৰকল্পটোৰ ভিতৰত অতি কম পৰিসৰৰ মাটিত কৰা হৈছে জৈৱিক পদ্ধতিৰে চাহ উৎপাদন আৰু আমাৰ বনালৈ সেউজ প্ৰকল্পৰ এক চাহ কৃষিৰ ব্যৱস্থা আছে আৰু চাহ কৃষিৰ ব্যৱস্থা আমি বৰ কম পৰিসৰৰ আমাৰ বাগিচাখন আমি জৈৱিকভাৱে কৰোঁ আৰু জৈৱিকভাৱে কৰা আমাৰ উৎপাদিত চাহৰ পৰা আমি সেউজীয়া চাহ অৰ্থডক্স আৰু খুব এবছৰ মানৰ পৰা আমি আৰম্ভ কৰিছোঁ হোৱাইট টি আৰু এই যথেষ্ট গুণাগুণ সম্পন্ন এই চাহে আমাৰ বিভিন্ন জনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই ব্যক্তিজন হৈছে গহপুৰৰ ঘাঁহিগাঁৱৰ শোভনচন্দ্ৰ শইকীয়া শোভনচন্দ্ৰ শইকীয়াই ঘৰৰ চৌহদতে গঢ়ি তুলিছে বনালৈ নামেৰে এটা সেউজ প্ৰকল্প আৰু আমাৰ সেউজ প্ৰকল্পৰ এই এলেকাত আমি বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় শাক পাচলি ফল মূল এইখিনি আমি এটা অৱস্থাৰে এই চৌহদত কৰি আসলতে এতিয়া সেউজীয়া এটা অৱস্থাটোতো আমি পাইছোৱেই আৰু যথেষ্ট মানে গুণাগুণ সম্পন্ন আমি পাচলি পৰিৱেশন কৰাৰ সুযোগ পাইছোঁ ফল বিভিন্ন সময়ত আমি ঋতুকালীন ফল আৰু ইয়াৰ লগে লগে আমি যিটো অমিতা খেতি কৰিছোঁ অমিতা খেতি যথেষ্ট চাপৰৰ পৰা লাগে আৰু এই অমিতা ৰেড লেডি আৰু স্বপ্নাজাতৰ অমিতা আমি পাচলিৰ লগতে ই যথেষ্ট সুস্বাদু হয় আৰু ফল হিচাপেও আমি পৰিৱেশন কৰোঁ আৰু এই অমিতা আমাৰ এই সেউজ প্ৰকল্পৰ পৰা নিবলৈ যথেষ্ট সংখ্যকে আগ্ৰহ প্ৰকাশ কৰে এই প্ৰকল্পৰ জৰিয়তে শোভনচন্দ্ৰ শইকীয়াই কৰি গৈছে কেঁচু সাৰ প্ৰস্তুত মীন পালন গাই পালনৰ লগতে ভিন্ন ফল ফুলৰ খেতি শোভনচন্দ্ৰ শইকীয়াৰ এই বনালৈ এতিয়া হৈ পৰিছে গহপুৰৰ অন্য এটা আকৰ্ষণৰ কেন্দ্ৰস্থল আসলতে আমাৰ এই ব্যৱস্থাটোৰ জৰিয়তে আৰু এই সেউজ প্ৰকল্পৰ কাম বনবিলাকৰ লগত মই নিজে জড়িত হৈ এটা কথা অনুভৱ হৈছে যে মনবিলাক আমাৰ যথেষ্টখিনি ভাল হৈ থাকে আৰু এটা স্বাস্থ্যচল আবহাৱা গঢ়াত এই ব্যৱস্থাটোৰ এটা ভাল ভূমিকা থাকে আৰু এই ব্যৱস্থাটোৰ এটা প্ৰসাৰ লাভত আৰু আগ্ৰহীসকলে আৰু নতুন চামে এই ব্যৱস্থাটোৰ লগত যদি অলপ জড়িত হয় এই ব্যৱস্থাটোৰ লগত জড়িত হ'লে নিজে এটা সচ্ছল অৱস্থালৈ যোৱাৰ লগে লগে যে আমাৰ বায়ুমণ্ডলটোত এটা ভাল প্ৰভাৱ পেলোৱা এটা কাৰ্যত জড়িত হোৱাৰ নিচিনা এটা ব্যৱস্থা হয় গতিকে মই আহ্বান জনাইছোঁ নতুন চামে আগ্ৰহেৰে এই ব্যৱস্থাত অন্তৰ্ভুক্তি হ'বৰ বাবে